ইংৰাজী শিকিবলৈ আপোনাৰ কোনো কোচিং চেণ্টাৰত যাব নালাগে, স্কুলত যাব নালাগে, ইংলিছ মিডিয়ামত পঢ়িব নালাগে, কলেজত যাব নালাগে। আপুনি যে কিবা কৰিবই লাগিব, আপুনি যে পইচা খৰচ কৰিব লাগিব ইয়াৰ কোনো কথা নাই। আপুনি ঘৰত বহি আপোনাৰ ইচ্ছা গ'লে আপুনি মন কৰিলে ঘৰত বহি আপুনি ইংৰাজী স্পিকিং শিকিব পাৰে। ইংৰাজী স্পিকিং শিকিবৰ কাৰণে গোটেই ইংলিছ শিকিব লাগিব। 1.5 লাখ মান ৱৰ্ড আছে, 1.5 লাখ মান ৱৰ্ড আপুনি জনাৰ দৰকাৰ নাই। ইংৰাজীও নাজানে, 1.5 লাখ ৱৰ্ড কি কৰিব আপুনি শিকি কিনে? গোটেই ইংৰাজী কম্পিউটাৰত কাম কৰিব, স্কুলৰ শিক্ষক হ'ব, ইংলিছ স্পিকিং টিচাৰ হ'ব, বিদেশত যাব, ইংৰাজী ভাষা কৈ থকা মানুহৰ দেশত যাব। এটাতো আপুনি মই কৈ থকা এটা ছাবজেক্টতো আপুনি গোটেই ইংৰাজী শিকাৰ প্ৰয়োজন নাই, কাৰণ 10-20 হাজাৰ শব্দতে হৈ যাব। আপুনি কিয় ইমান শব্দ শিকিব? কিমান শব্দ আছে আপুনি জানে? ইভেন ইংৰাজীসকলেও নাজানে ইমান শব্দ, তেনেহ'লে আপুনি কিয় শিকিব ইমান শব্দ? থেংক ইউ ছ' মাছ ফৰ ৱাচিং ৰাবিন টিভি। যদি আপোনাৰ হেঁপাহ যায়, যদি আপোনাৰ মন কৰে, ঘৰত বহি আপুনি ইংলিছ শিকিব পাৰিব। ইউটিউব চাই ইংলিছত লিখা কৰক আৰু নিজে প্ৰেক্টিছ কৰি শিকিব পাৰিব। থেংক ইউ ছ' মাছ। ইংলিছ শিকিবলৈ সহজ ইংলিছ শিকিবলৈ ৰাবিন টিভি ইউটিউব চেনেল প্লিজ ছাবস্ক্ৰাইব।